বিছনাত ছটফটাই থকা দলগাঁৱৰ এগৰাকী মহিলাৰ কৰুণ দৃশ্য নোলাই চকুপানী এতিয়া অকল ক্ৰন্দনৰ শব্দৰ অবিহনে। এগৰাকীৰ ভয়ংকৰ অৱস্থা তাতোতকৈ আনগৰাকীৰ অৱস্থা অতিকৈ ভয়ংকৰ। আচলতে ঘটনা হৈছিল কি, কিয় আৰু কি কাৰণত এনেকৈ ছটফটাই আছে জীয়েক আৰু মাকজনীয়ে? মানুহ কিমান নিষ্ঠুৰ হ'ব পাৰে এই প্ৰতিবেদন চালে বুজিব পাৰিব। সিদিনা আছিল 16 ফেব্ৰুৱাৰী। দলগাঁৱৰ বৰুৱাপাৰৰ জালালুদ্দিনৰ পৰিয়ালৰ বাবে আছিল এটা অভিশপ্ত দিন। এগৰাকী চুৰতন নেচাৰ আছে 6 গৰাকী কন্যা সন্তানৰ লগতে আছে 14-15 বছৰীয়া একমাত্ৰ পুত্ৰ সন্তান। মাতৃ চুৰতন নেচা আৰু গৰ্ভৱতী কন্যা উম্মে শলমাই নিমন্ত্ৰণ খাই নম্বৰ প্লেটবিহীন ই ৰিক্সাৰে আহি আছিল ঘৰলৈ। দলগাঁৱৰ বেছিমাৰীত আহি ই ৰিক্সাখন চালক চালামৰ হেমাহিত পতিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাত। ই ৰিক্সাত থকা 3জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এই দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা চালকে কৰিছিল পলায়ন। স্থানীয় লোকৰ দ্বাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও দুয়োগৰাকীৰ মাজত আঘাত গুৰুতৰ আছিল মাতৃৰ। শৰীৰৰ দুঠাইত ভাঙি যোৱাৰ ফলত এতিয়া উন্নত চিকিৎসাৰ অভাৱত মাতৃ চুৰতন নেচাই 21-22 দিন ধৰি এতিয়া শয্যাশায়ী হৈ পৰিছে। শৰীৰৰ নিম্ন অংশৰ মুখ্য হাড় ভাঙি যোৱাৰ ফলত এতিয়া অইন লোকৰ দ্বাৰাও উঠিবলৈ অসমৰ্থ আৰু বিচনাতে কৰিব লগা হৈছে শৌচ প্ৰস্ৰাৱৰ কাম। সম্প্ৰতি কান্দি কান্দি পাৰ কৰিছে দৈনন্দিন সময়। সারা রাস্তায় বেছিমারি মামু বাবু অবস্থা খাইতে পড়ছে তাম কইছি গাড়ি খাইতেছি আল্লাহ গো পরে যাও কইতে কইতে আয় আল্লাহ নিয়ে তা পরে গেছে গাড়ি ডাকলে আমার মেয়েগুলো নিচে পড়ছে আম্বর নিচে পড়ছি বেলাক মানুষ গাড়ি টাইনে তুলছে আমার খেলাছে পড়ার খেল নাই। মাতৃৰ সৈতে স্বামী গৃহত এতিয়া ভঙা ভৰি আৰু বিভিন্ন জখম লৈ শয্যাশায়ী হৈ পৰিছে এইগৰাকী উম্মে শলমা। ভুক্তভোগীৰ পৰিয়ালে ঘটনা সংক্ৰান্তত দলগাঁও থানাত এজাহাৰ দাখিল কৰিব বিচাৰিছিল যদিও চালক চালাম আৰু স্থানীয় দেৱানী কুদৰত আলীয়ে দিয়া প্ৰতিশ্ৰুতিত মান্তি হৈছিল। কথা আছিল চিকিৎসাৰ খৰচ বহন কৰিব, কিন্তু আজিৰ তাৰিখলৈ 22 দিন অতিক্ৰম কৰিছে যদিও কোনো ধৰণৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰি নিদিলে চালক চালামে। অনুমান কৰক কিমান নিষ্ঠুৰ হ'ব পাৰে সভ্যৰূপে জনাজাত এই মানৱ জাতি। প্ৰতিশ্ৰুতি দি ৰক্ষা নকৰিলে চালক চালামে। দুৰ্ভগীয়া মহিলাগৰাকীৰ দিন হাজিৰা কৰি পোৱা ধনেৰে চলাই গৈছে সাংসাৰিক জীৱন, কিন্তু বিচনাত পৰি থকাৰ ফলত এয়াও এতিয়া দুৰ্বিষহ হৈ পৰিছে। উপায়ন্তৰ হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ। লগতে দলগাঁও থানাত দাখিল কৰিছে এটি লিখিত এজাহাৰ। জ্যেষ্ঠা কন্যাগৰাকীয়েও মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় বিচাৰি আবেদন কৰিছে। পৰিয়ালটোৰ বাবে এতিয়া ভৰসা হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী আৰু দলগাঁও থানাৰ আৰক্ষী। টকা ধাৰ কৰি লৈ কেনে মোৰ মাক চাব গৈছে, ইমান এটা টকাও নাই যে কিবা আনি খুৱাব। ইমান আৰ্থিক অৱস্থা বহুত বেয়া, সেইকাৰণে কৈছোঁ আজি আমি আৰক্ষী থানাত এজাহাৰ দি দিছোঁ। এজাহাৰৰ জৰিয়তে আপোনালোকৰ জৰিয়তে যাতে হিমন্ত মামাই যাতে আমাৰ বিচাৰটো সঠিক বিচাৰ কৰি দিয়ে, যাতে আমি সঠিক বিচাৰ পাওঁ দুখীয়া বুলি, এইটো কাৰণে সকলো তাত আৰ্জি জনাইছোঁ। এক্সিডেণ্ট হৈছে ছোৱালীজন। কাৰ? আমাৰ সৰু বাই ভাইটিটো। নাম কি? চুৰতন নেচা। হয়, কোনে কৰিলে এক্সিডেণ্টটো? এইটো চালামা কৰিছে। কিহেৰে? ৰিক্সা লৈ। কিমান দিন আগতে? 22 দিন হৈছে। হয়, চিকিৎসা কৰিছে নেকি তেওঁ? অলপ কৰিছে, ভাল নহয় এইবিলাক, ঘৰত পৰি আছে। এতিয়া অৱস্থা কেনেকুৱা? বেছি বেয়া আছে। এতিয়া আপুনি কি বিচাৰে কি? এইটো আমাৰ ব্যৱস্থা লাগে। এতিয়া এই যে জালালৰ বৌ গেছিল ৰক্ত বেৰাবাৰ আমাৰ পিছত বেছিমাৰি এক্সিডেণ্ট হৈছে। কোনে কৰিছে? চালামে। কিমান দিন আগতে? 22 দিন হ'ল। এতিয়া ৰোগীৰ অৱস্থা কেনেকুৱা? ৰোগীৰ অৱস্থা একবাৰ বেয়া, বিছনাতে আগে মুঠে দুজনে উঠানি লাগে, খাওয়া খাওয়া নাই, চিকিৎসা পাতি করা হইতেছে না। কিছুদিন আগে 2-1 দিন আইসে নহন আওয়াও নাই উদ্দেশ্য নেই। কোনে? এই সালাম। এটা আপনি বিচারে কি? বিচারে হনা গরিব মানুষ, বাপটা হাজিরা কাম করে খা, মা নাই সারা পরিয়াল চালা, খালি ছোৱালী মানুষ
কি করবো উনি তো বিচারে যেটু লাগে একটু করবার আমি বিচার জানাইলাম করে দিবেন আর কি করবো মানে এই 22 দিন আগত এক্সিডেণ্ট হৈছিল হোৱাৰ পিছত আমি কেছ দিবৰ কাৰণে ওলাইছোঁ ঘৰৰ পৰা চালাম উৰ্দত দুজন মানুহে মাতি লৈ যাই কিনে কৈ আছে কেছ দিব নালাগে আমি বেমাৰটো নিজৰ বুলি আমি চিকিৎসা কৰিম তাৰপিছত আমি মানে যোৱা নাই এতিয়া তেওঁলোকক কিবা চিকিৎসা কৰি আছে নেকি নাই চিকিৎসা কৰা নাই আজি 22 দিন হ'ল মানে অৱস্থা আৰু ৰোগীৰ বেয়া এতিয়া আপুনি কি বিচাৰে কি কয় এই নিউজৰ জৰিয়তে সংবাদ মাধ্যমৰ আগত জৰিয়তে মই এইটো ক'ব বিচাৰিছোঁ হিমন্ত মামা ডাঙৰীয়া যাতে এইটো উচিত তদন্ত লয় আৰু বেমাৰটো দুখীয়া মানুহ বেমাৰটো চিকিৎসাৰ কাৰণে মানে আগবঢ়াই লৈ যায় আপোনালোকে এজাহাৰ দিছে নেকি এতিয়া এজাহাৰ দিছোঁ জলগাঁও থানাত আজিয়ে দিছোঁ আগতে কিয় দিয়া নাছিল আগতে দিয়া নাই মানে সিহঁতে এই যে কুৰ্দত আৰু চালামী দুজন মানুহে মোক ৰাস্তাৰ পৰা মাতি লৈ গৈছে এজাহাৰ দিব নালাগে কিহৰ কাৰণে ইহঁতে চিকিৎসা কৰিব এতিয়া তেওঁলোকে চিকিৎসা কৰা নাই নেকি এতিয়া চিকিৎসা কৰা নাই সিহঁতে খবৰ লৈছেনে খবৰ লোৱা নাই এতিয়া ৰোগীজনৰ অৱস্থা কেনেকুৱা ৰোগীজনৰ অৱস্থা বেয়া ক'ত ক'ত দুখ পাইছে ক'ত ক'ত ৰাজহাড়ত বেন হৈছে আৰু হেৰি মানুহৰ মানে ৰাজহাড়ৰ লগত কমৰৰ হেৰি টানা এটা থাকে এইটো ফাটি গৈছে মাজত এক্সিডেণ্টত আৰু ধান ভৰিত তাতেও দুখ পাইছে আগতো হৈছে এক্সিডেণ্টত কেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছিল 3 জনে হৈছে কিহেৰে কৰিছে ই ৰিক্সা টমটম গাড়ী এক্সিডেণ্ট কৰা মানুহজনৰ নাম কি চালাম